জয়ৰাম মৰাং আপোনালোকক জ্ঞান ব্লগ চেনেললৈ স্বাগতম জনাইছোঁ। এতিয়া বৰ্তমান মই ধেমাজিৰ হাতীপৰা অঞ্চলত আহি আছোঁ। আপোনালোকক এটি বিশেষ ভিডিঅ' মাজলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক জ্ঞান বিজ্ঞানৰ বিষয়ে সেৱা দৰ্শনৰ বিষয়ে ক'ম। মোৰ লগত আজি উপস্থিত আছে এই গাঁৱৰে আই ভকতসকল। চাওক, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। যদিহে ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ফেচবুকৰ পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব। যিহেতু আপোনালোকৰ মৰম চেনেহে মোক আগুৱাই নিব আৰু আপোনালোকে মোক আগুৱাই নিলে আপোনালোকক ভগৱন্তই নিশ্চয় আশীষ প্ৰদান কৰিব। সেয়ে আপোনালোকৰ চৰণত এই বিনম্ৰ অনুৰোধ জনাইছোঁ, আপোনালোকে পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব। ভক্তসকল আহিছে। বৰ্তমান তেওঁলোক কাল সংগতিৰ পৰা সনাতন ভক্তি কৰিবলৈ ওলাই আহিছে। ইয়াৰ লগতে আমাৰ বাঁহী বাদক ধৰ্মৰাম পাংগিং কাষতে বহি আছে। খুব সুন্দৰ বাঁহী বাদক। আপোনালোকে যদিহে আপোনালোকক প্ৰয়োজন হ'লে আপোনালোকে নিমন্ত্ৰণ জনাব পাৰিব। খুব ধুনীয়া বাঁহী বাদক আৰু সুন্দৰ মন জোৰোৱা একদম বাঁহী বজাব পাৰে। তেওঁ খুব ধুনীয়াকৈ বজায় আৰু সুৰ সঞ্চাৰো বহুত ভাল। বৰ্তমান তেওঁ কি কয় হাতীপৰাৰে হয় আৰু হাতীপৰা চাৰিআলি হয় আৰু তেওঁ শিল্পী পেঞ্চনো এইবাৰ লাভ কৰিবলৈ সক্ষম হৈছে। আপোনালোকে আশীৰ্বাদ কৰিব লাগে বুলি ভকতবৃন্দৰ ওচৰত প্ৰাৰ্থনা কৰিছে আৰু আপোনালোকে আশীষ কৰিব। যে কি নহওক, আপোনালোকক এয়া ভিডিঅ'টো দেখুৱাইছোঁ যে আজিকালি সৰু বাচ্চা তথা ডেকা গাভৰুৱে সেৱা দৰ্শন কৰিব বিশেষ কিছুমানে নাজানে। গতিকে জ্যেষ্ঠজনক বা গুৰু ভকত এজন আপোনাৰ ঘৰলৈ আহিলে এই সন্তানসকলক, বাচ্চাসকলক কেনেকৈ, শিশুসকলক কেনেকৈ আপোনালোকে সেৱা দৰ্শন কৰিবলৈ দিব, তাৰে এটা প্ৰমাণ হিচাপে আজি এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। আৰু এতিয়াৰ পৰা যদি আমি এই ধৰ্ম পথটো সৰুকালতেই নিদিওঁ তেতিয়াহ'লে ভৱিষ্যতলৈ তেওঁলোকে শিকিব কি? এয়া এটা আদৰ্শস্বৰূপ। আৰু আজি তেওঁলোক এই বাচ্চাসকল শিশু হৈ আছে, কিন্তু হয়তো এটা সময়ত নাগৰিক হ'ব, ভাৰতীয় নাগৰিক হ'ব। গতিকে সেই নাগৰিক হ'বলৈ যাওঁতে অকল স্কুলৰ পাঠ্যপুথিয়েই পৰ্যাপ্ত নহয়, আমি ধৰ্মীয় জ্ঞানো দিব লাগিব। যিহেতু ধৰ্ম জ্ঞান হ'লে সি বেয়া কামো কৰিব নোৱাৰে, অসৎ পথলৈ যাব নোৱাৰে। আৰু ভাল কাম যদি এতিয়াৰ পৰাই শিক্ষা লয় তেতিয়াহ'লে আধ্যাত্মিক পথেৰে চলিলে তেওঁলোকৰ স্বাস্থ্য পাতি ভাল থাকিব, মন আনন্দ লাগি থাকিব, জ্ঞান বিজ্ঞানখিনি সুন্দৰকৈ পালন কৰিব পাৰিব তথা ভৱিষ্যতলৈ ভাল ভাল চৰিত্ৰবান হ'ব বুলি আশা কৰি আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। যাই কি নহওক, আপোনাৰ বাবে চাওক সেৱা কেনেকৈ কৰিছে। এয়া চাওক, সন্তানসকলে সেৱা জনাই আছে। এয়া চাওক, কৃপাৰ সাগৰ প্ৰভু দৈৱকী নন্দনে পুৰাই মনৰ কাম, ভকতৰ সংসান আচৰূপ মুখে তোলা গুণনাম। হে হৰি, তুমি কৃপা কৰি তজু চৰণত ঠাই দি ভক্তবৃন্দই যি মনোবাঞ্ছা কৰি সেৱাক ধৰিছে, তুমি জানো কৃপা কৰা যেন, এয়াই তোমাৰ চৰণত প্ৰাৰ্থনা। আও হৰি, আও হৰা, হৰি গুৰু সন্তোষৰ অৰ্থে ৰাম ৰাম, ৰাম কৃষ্ণ, ৰাম কৃষ্ণ, ৰাম কৃষ্ণ। এনেকৈ এই আদৰ্শ বজাই ৰাখিবলৈ হ'লে আমি সৰুকালতেই এই নীতি নিয়মবোৰ শিকাব লাগিব আৰু এইসকলক শাস্ত্ৰ জ্ঞানৰ বিষয়ে, অধ্যয়নৰ বিষয়ে বুজাব লাগিব। আৰু লগতে পিতৃ মাতৃক শ্ৰদ্ধা ভক্তি কেনেকৈ কৰিব লাগে সেই শিক্ষাখিনি আমি যদি সৰুকালতেই দিওঁ, নিশ্চয় তেওঁলোকে এদিন এই বাচ্চাসকলো এদিন গৃহ সংসাৰ কৰিব। তেতিয়া সেই গৃহ সংসাৰ সুখময় হ'ব,
যিহেতু নজনাৰ দুখত আজি বহুত বেয়া পথলৈ গৈছে এশ্ৰেণী ল'ৰা ছোৱালীয়ে ড্ৰাগছ খাবলৈ লৈছে কিছু লোকে মদ খাইছে জীৱনটো বৰবাদ বনাইছে আৰু তাতে মস্তি কৰি মজাক কৰি বিভিন্ন সময় পাৰ কৰি অযথা জীৱনটোক বৰবাদ বনাই লৈছে সেই কথা যদি আমি এতিয়াই বুজাই দিওঁ শিক্ষাখিনি পায় তেতিয়াহ'লে ভৱিষ্যতলৈ তেওঁলোকে বৰবাদ নহ'ব বুলি আশা কৰি আজি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ যাই কি নহওক আপোনালোকক ভিডিঅ'টো বেছি দীঘলীয়া কৰি আমনি নকৰোঁ সময় এই ভিডিঅ'টো চাই কটোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ থাকিল যাই কি নহওক আজিলৈ ভিডিঅ'টো ইমানকৈ সামৰণি মাৰিছোঁ জয় আই অসম জয় আই অসম জয় আই অসম